25-24 মাৰ্চ আছিলে। আমি আমাৰ এটা মানে কি আছিলে ছাকচেছ পাৰ্টি এটা আছিলে আপোনাৰ মানে সেইটোত ৰাতি আমি একেলগে লগ পাইছিলো আৰু তাৰ আগতো মই নন্দিনীক লগ পাইছো। মোৰ ফ্ৰেণ্ড এজনে লগ কৰাই দিছে, মোৰ বন্ধু এজনে, সেই মেকআপ আৰ্টিষ্ট হয়। তাৰপিছত যেতিয়া আমি তাতে আছিলো তেতিয়া তাই ক'লে কি যে তোমালোকে মোৰ লগতে ব'লা, মই তোমালোকক ড্ৰপ কৰি দিম। আমি বাইপাছত তেতিয়া আহি আছিলো, তাই বহুত নিচাও হৈছিলে। নিচা হোৱাৰ পিছত তাই ক'লে কি তাৰ লগৰ এজনো আছিলে, লগৰ ল'ৰা এজন আছিলে, ক'লে কি তোমাৰ নিচা হৈছে ডাইৰেক্ট মই কৰো। তাই নাই না মই কাকো ড্ৰাইভ কৰিব নিদিওঁ, মই নিজে ড্ৰাইভ কৰিম। তাৰপিছত আমি যেতিয়া বাইপাছত ওলাই আহিছিলো তেতিয়া এৰাউণ্ড 120-100 ইমান স্পীডত তাই গাড়ী চলাইছিলে আৰু দুফালে এখন লেফ্ট চাইডত ডাম্পাৰ আছিলে, এখন ৰাইট চাইডত ডাম্পাৰ আছিলে। মানে আমি সেইদিনাখনে অলপৰ কাৰণে মানে বাচিছো তেনেকুৱা আৰু। তাই খুব স্পীডত গাড়ী মানে ড্ৰিংকছ মানে কৰি পেলাই গাড়ী চলাই আছিলে। আমি কৈছো ইমান স্পীডত নচলাবা, মোৰ এনেও ভয় লাগে, কাৰণ মোৰ 60ৰ ওপৰত চলালে আমি বাধা দিছিলো, তাই নুশুনে কাৰো কথা। আৰু তাৰ লগৰজনেও কৈছিলে কৈছে তুমি চলাব নালাগে, মই চলাম। তাই কৈছে নাই নাই মই মোৰ গাড়ী কাকো চলাব নিদিওঁ। আমি এৰাউণ্ড আপোনাৰ 12:30 ৰাতি তাৰ পৰা আহিছিলো। আহি থকা অৱস্থাত হয় থাকে ন, ইমান ৰাতি ড্ৰিংকছ কৰি আহি পেলাই থাকিলে তেনেকুৱা। তাৰপিছতে হ'লেই আজি আপোনাৰ এইটো 25 তাৰিখে আকৌ হ'ল। এতিয়া 24 মাৰ্চৰ 24 তাৰিখে আছিলে। এতিয়া আপোনাৰ আকৌ জিলাৰ 25 তাৰিখে এইটো ঘটনাটো কৰিলেই। তাই খুব বেয়াকে গাড়ী চলাই, খুব স্পীডত গাড়ী চলাই, অভাৰ স্পীড, মানে যিটো মানে ৰাতিৰ কাৰণে ভয়ানক হৈ পৰে। বিশেষকে মানে বাইপাছত আৰু কাৰো কথা নুশুনে। বেলেগৰ পৰাও শুনিছো আৰু তেওঁক বহুত অহংকাৰী বুলি শুনিছো। তেনেকে তেওঁ যিখন থিয়েটাৰত আছিলে তাৰ পৰাই গুচি আহিছে কাৰ্য কৰি পেলাই। আৰু লগৰ কোনো মানে তাই হেৰিবিলাকৰ লগত আৰ্টিষ্ট বিলাকৰ লগত সহযোগ নকৰে বুলি শুনিছো। আগতে তেনেকে শুনা নাছিলে, কিন্তু মই নিজে প্ৰমাণ পাইছো। যেতিয়া মই নিজে গাড়ীখনত আছিলো, সেইটো মই বেলেগৰ মুখত শুনি পেলাই যিটো শুনাটো বেলেগ কথা, আৰু নিজৰ যিটো অভিজ্ঞতা হৈছে, মই নিজে উঠিছো যেতিয়া তাই ইমান স্পীডত গাড়ী চলাইছে, খুব বহুত বেছি ভয় খাইছিলো তাৰমানে কি। কিন্তু মোৰ চাগে ভগৱানে ওপৰলে মোৰ আয়ুস আছে কাৰণে মই সেইদিনাখনে বাচিলো, আমি গোটেইকেইজন বাচিলো। তাৰপিছত এনেকুৱা এটা হ'ব বুলি মোৰ পুৰা হেৰিয়ে আছিলে, সন্দেহ আছিলে। ন্যায় পাব লাগে, তাই উচিত শাস্তি পাওক, সেইটোকে বিচাৰিছো। তেনেকুৱা যাতে আৰু বেলেগৰ তেনেকুৱা নহয় ৰাতি এনেকুৱা হেৰি। আৰু মাকে আজি যিখিনি নিউজত কথাখিনি ক'লে সম্পূৰ্ণ মিছা কথা ক'লে। ড্ৰাইভাৰ থাকা বুলি কৈছে, কিন্তু ড্ৰাইভাৰে বি আমি নিজে যিটো দেখিছো, তাই নিজে কৈছে মই কাকো গাড়ী চলাব নিদিওঁ। মই আগতে তেনেকে দুবাৰেই লগ পাইছো মাত্ৰ। এবাৰতো থিয়েটাৰত লগ পাইছো আৰু এবাৰ সেইবাৰ লাষ্ট টাইম। নিদিয়ে, তাৰ লগৰজনে কৈছিলে যে মই ড্ৰাইভখন নিদিলে, বহুত দিছে অভাৰ হেৰি নিজে চলাম। মই নামাৰ পিছত মোৰ লগৰজনক ক'লো মই জীৱনত নন্দিনীৰ লগত গাড়ীত কেতিয়াও ড্ৰাইভ নাযাওঁ। মই আৰু হেৰি কৰা নাই আৰু কণ্টেক্ট কৰা নাই আৰু। কিন্তু মোৰ লগৰজনক কৈছো মই আৰু জীৱনত গাড়ীত নুঠো দেই, ইমান গাড়ী আছে। এই যিটো অভিযোগ লগাইছে যে 100-120ত আছিলো, সেইটো সম্পূৰ্ণভাৱে ভুল কথা। তাৰ মানে সিমান স্পীডত মোৰ গাড়ী নাছিলে, আৰু যদি সিমান স্পীডত মাৰিলেহেঁতেন মোৰ গাড়ীৰ এয়াৰবেগ খুলি গ'লে, মোৰ গাড়ী কিন্তু এয়াৰবেগ